এটা কথা জনা নাছিলোঁ যেতিয়া আমি পুলিচসকলে চাকৰি পাই তেতিয়া ট্ৰেইনিং দিয়া হয়। ট্ৰেইনিং দিলে মানে যুদ্ধ কেনেকৈ কৰিব লাগে, বন্দুক পিষ্টল কেনেকৈ চলাব লাগে ট্ৰেইনিং দিয়ে আৰু বিভিন্ন ট্ৰেইনিং দিয়ে। কিন্তু এটা কথা জনা নাছিলোঁ যে আমাৰ পাব্লিকে আন্দোলন কৰিলে কেনেকৈ তাক মানে কণ্ট্ৰল আনিব লাগে, কেনেকৈ মানে কি কৰিব লাগে তাৰো যে ট্ৰেইনিং দিয়ে। মই আজিহে গম পালোঁ, এই ভিডিঅ'টো চাইহে গম পালোঁ। আৰু যদি আপোনালোকে নাজানে এই ভিডিঅ'টো চাওক, কেনেকৈ ট্ৰেইনিং দিয়ে আমাৰ পাব্লিকে কিবা কাৰণত যদি কিবা আন্দোলন কৰে, কিবা কৰিবলগীয়া হয়, তেওঁলোকে কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণ আগতীয়াকৈ প্ৰস্তুতি কৰা হয়। আৰু চাওক এই ভিডিঅ'টো চাওক, গম পাব বোলে। আহক যাবলৈ নিৰ্দেশ দিয়া হ'ল। অনথা আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। Justice!